নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো। মই তোমালোকৰ পৰিণীতা মেম। আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত ৩ নম্বৰ পাঠটি মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটিৰ ৬ নম্বৰ অংশটো অৰ্থাৎ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এতিয়া আহাচোন আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো চোৱা, অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি আছিল? অৰ্থাৎ মধ্যযুগত যে শাসন কৰিছিল সেই শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহৰ কথা সুধিছে। কি আছিল? এয়া চোৱা, অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল কামৰূপ, কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আৰু আহোম। এইকেইখন আছিল উল্লেখযোগ্য ৰাজ্য। কামৰূপ, কমতা, চুতীয়া, বাৰভূঞা, আহোম এইবোৰ আছিল উল্লেখযোগ্য ৰাজ্য। বুজি পালা? এতিয়া চাওঁ আহা পিছৰটো প্ৰশ্ন। পিছৰ প্ৰশ্নটো চোৱা, দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? কোন জাতিৰ মহিলাসকলে? বড়ো, হয়নে নাই? দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। বড়োসকলৰ মহিলাসকলে কি কৰে? দখনা পিন্ধে। এতিয়া চোৱা পিছৰটো প্ৰশ্ন। আহোম ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল? অৰ্থাৎ আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিল ভূ-সম্পত্তিৰ গৰাকী অৰ্থাৎ মাটিৰ গৰাকী কোন আছিল? কোন আছিল? ৰজা, হয়নে নাই? আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিল তেতিয়া ভূ-সম্পত্তিৰ গৰাকী আছিল ৰজা। বুজিলা? ৰজা নিজেই আছিল। তাৰপিছত চোৱা, মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল? অৰ্থাৎ মধ্যযুগ যেতিয়া আৰম্ভ হৈছিল তেতিয়া কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য হৈছিল? অৰ্থাৎ ব্যৱসায় বাণিজ্য কৰিবলৈ কি প্ৰথা অৱলম্বন কৰা হৈছিল? কি হৈছিল? বিনিময় প্ৰথা, হয়নে নাই? এয়া চোৱা, মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। বিনিময় প্ৰথা। আৰু পিছলৈ কি হ'ল? মুদ্ৰা আহিল। প্ৰথমতে কি আছিল? বিনিময় প্ৰথা আছিল। তাৰপিছত চোৱা, কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল? অৰ্থাৎ টোল যে স্থাপন কৰিছিল কপিলীৰ পাৰত, হয়নে নাই? কপিলীৰ পাৰত টোল স্থাপন কৰি কোনে জ্ঞান চৰ্চা কৰিছিল? কোনে কৰিছিল? মহেন্দ্ৰ কন্দলীয়ে, হয়নে নাই? এয়া চোৱা, কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল। মহেন্দ্ৰ কন্দলীয়ে কি কৰিছিল? টোল পাতি জ্ঞান চৰ্চা কৰিছিল। আৰু মহেন্দ্ৰ কন্দলী কোন আছিল? শংকৰদেৱৰ গুৰু। মনত থাকিব? ঠিক আছে। এতিয়া চোৱা পিছৰটো প্ৰশ্ন। ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলাব দিছে। ঠিক আছে, ক অংশত কিছুমান আছে কথা, তাৰপিছত খ অংশৰ লগত কি কৰিব দিছে তোমালোকক মিলাব দিছে। প্ৰথমটো কি আছে চোৱা, মাধৱ কন্দলী। মাধৱ কন্দলীৰ লগত কি মিলিব? ৰত্নমালা, দৰং ৰাজবংশাৱলী, ৰামায়ণ, হস্তি বিদ্যাৰ নব আৰু কথাগীতা। কি হব? মাধৱ কন্দলীয়ে কি ৰচনা কৰিছিল? ৰামায়ণ ৰচনা কৰিছিল, হয়নে নাই? এইটো কি হব? মাধৱ কন্দলী ৰামায়ণ। ঠিক আছে। তাৰপিছত চোৱা, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে কি ৰচনা কৰিছিল? তোমালোকক পাঠটো পঢ়াওতে পঢ়াইছিলো নহয়, মনত আছে নে নাই? কি ৰচনা কৰিছিল? সুকুমাৰ বৰকাইতে ৰত্নমালা নে দৰং ৰাজবংশাৱলী নে হস্তি বিদ্যাৰ নব নে কথাগীতা? কি কৰিছিল? হস্তি বিদ্যাৰ নব, হয়নে নাই? সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল হস্তি বিদ্যাৰ নব। থাকিব মনত? তাৰপিছত চোৱা, পুৰুষোত্তম বিদ্যাবাগীশ। এওঁ কি ৰচনা কৰিছিল? ৰত্নমালা, হয়নে নাই? পুৰুষোত্তম বিদ্যাবাগীশে কি ৰচনা কৰিছিল? ৰত্নমালা। তাৰপিছত চোৱা, ভট্টদেৱ। ভট্টদেৱে কি ৰচনা কৰিছিল? কথাগীতা, হয়নে নাই? এইটো চোৱা, ভট্টদেৱ কি হব? কথাগীতা। তাৰপিছত কি আছে চোৱা, বলদেৱ সূৰ্য্যহৰি দৈবজ্ঞ। এওঁ কি ৰচনা কৰিছিল? এওঁ কৰিছিল দৰং ৰাজবংশাৱলী। মনত থাকিবনে? মনত থাকিব এইকেইটা। প্ৰথমটো কি আছিল? মাধৱ কন্দলী, হয়নে নাই? মাধৱ কন্দলীয়ে কি ৰচনা কৰিছিল? ৰামায়ণ। তাৰপিছত কি আছিল? সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে কি ৰচনা কৰিছিল? হস্তি বিদ্যাৰ নব। তাৰপিছত কি আছে? পুৰুষোত্তম বিদ্যাবাগীশ। এওঁ কি ৰচনা কৰিছিল? ৰত্নমালা। তাৰপিছত আছে ভট্টদেৱ
ভট্টদেৱে কথাগীতা ৰচনা কৰিছিল আৰু বলদেৱ সূৰ্যহৰি দৈবজ্ঞই কি ৰচনা কৰিছিল দৰং ৰাজ বংশাৱলী ঠিক আছে বুজি পাইছা এতিয়া চোৱা পিছৰটো প্ৰশ্ন পিছত কি আছে চোৱা হয়গ্ৰীৱ মাধৱ মন্দিৰ দেশে নিৰ্মাণ কৰিছিল কোনে কৰিছিল নৰনাৰায়ণে হয়নে নাই কোচ ৰজা নৰনাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল ঠিক আছে তাৰ পিছত চোৱা মধ্যযুগত মহিলাৰ স্থান আছিল কি আছিল মধ্যযুগত মহিলাৰ স্থান উচ্চ আছিল উচ্চ মধ্যযুগত মহিলাৰ স্থান উচ্চ আছিল তাৰ পিছত চোৱা জনজাতীয় লোকসকলৰ মাজত দেশ খেতিৰ প্ৰচলন আছিল কি খেতিৰ প্ৰচলন আছিল জনজাতীয় লোকসকলে কি খেতি কৰিছিল জুম খেতি হয়নে নাই জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল জুম মনত থাকিব জনজাতীয় লোকসকলে কি খেতি কৰিছিল জুম খেতি কৰিছিল তাৰ পিছত চোৱা অনন্ত কণ্ডলীয়ে দেশ অসমীয়ালৈ অনুবাদ কৰে কি অনুবাদ কৰিছিল অনন্ত কণ্ডলীয়ে ভাগৱত হয়নে নাই অনন্ত কণ্ডলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰে তাৰ পিছত আছে দেশ মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল কি আছিল আত্মনিৰ্ভৰশীলতা আত্মনিৰ্ভৰশীলতা কি আছিল মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল ঠিক আছে তাৰ পিছত চোৱা এতিয়া চোৱা শুদ্ধ উত্তৰত চিন দিয়া অৰ্থাৎ যেটো উত্তৰ শুদ্ধ তাত শুদ্ধ চিন দিব লাগে মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক ৰাজতান্ত্ৰিক কি হ'ব মধ্যযুগৰ শাসন কি আছিল ৰাজতান্ত্ৰিক আছিল হয়নে নাই তেতিয়া ৰজাহে শাসন কৰিছিল তাৰ পিছত চোৱা পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে কোচসকলে কোনে কৰিছিল আহোমসকলে পাইক প্ৰথাৰ প্ৰচলন আহোমসকলে কৰিছিল হয়নে নাই তাৰ পিছত চোৱা টঙালী হাছতি বড়োসকলৰ দেশ বাৰভূঞাসকলৰ অৱদান আছিল টঙালী হাছতি এইবোৰ কাৰ অৱদান আছিল বাৰভূঞাসকলৰ হয়নে নাই টঙালী হাছতি আদি বাৰভূঞাসকলৰ অৱদান আছিল তাৰ পিছত কি আছে চোৱা কছাৰীসকল কোচসকল নলা নৰ্দমা নিৰ্মাণত ব্যৱস্থাত আগ্ৰহণুৱা আছিল নলা নৰ্দমা নিৰ্মাণত কোন আগ্ৰহণুৱা আছিল কছাৰীসকল হয়নে নাই কছাৰীসকলে কি কৰিছিল নলা নৰ্দমা নিৰ্মাণ কৰিছিল কি হ'ব এইটো হ'ব কছাৰীসকল ঠিক আছে তাৰ পিছত চোৱা স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰাই আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাপ পৰে কাৰ দিনৰ পৰাই পৰে স্বৰ্গদেউ ৰুদ্ৰসিংহ নে শিৱসিংহ আহোম স্থাপত্যত মোগল আৰু পাৰ্চী নিদৰ্শনৰ ছাপ কেতিয়াৰ পৰাই পৰে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰাই কি হ'ব এইটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰাই কি হয় আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাপ পৰে বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ